মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত ষষ্ঠ শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ নতুন বিজ্ঞান কিতাপখনৰ অধ্যায় নম্বৰ 13 যাতায়াত ব্যৱস্থা, দৈৰ্ঘ্যৰ জোখ আৰু গতি এই পাঠটিৰ পৃষ্ঠা নম্বৰ 127ত থকা সৰল ৰৈখিক গতিৰ পৰা আমি আলোচনা কৰিম। ইয়াৰ আগত আমি এইখিনিলৈকে আলোচনা কৰিছিলোঁ। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰি তোমালোকে চাই ল'বলৈ পাৰিবা। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। ইয়াতে কি দিছে চোৱা, সৰল ৰৈখিক গতি। কোনো বস্তুৱে সৰল ৰেখাত গতি কৰিলে সেই গতিক সৰল ৰৈখিক গতি বোলা হয়। যেতিয়া কোনো এটা বস্তুৱে সৰল ৰেখাত গতি কৰে, মানে পোনে পোনে গতি কৰে, তেতিয়া সেই গতিটোক সৰল ৰৈখিক গতি বুলি কোৱা হয়। যেনে পোনবাটেৰে গৈ থকা মটৰ গাড়ীৰ গতি, সেনা বাহিনীৰ পেৰেড, চাৰ্কাছত পোনৰছী এডালত খোজ কঢ়া, গছৰ পৰা সৰি পৰা ফলৰ গতি আদিবিলাক হৈছে সৰল ৰৈখিক গতিৰ উদাহৰণ। এইটো চোৱা, পৰীক্ষাত কেতিয়াবা সোধে যে সৰল ৰৈখিক গতি কাক বোলে, লিখা উদাহৰণৰ সৈতে লিখিবলৈ দিয়ে। সৰল ৰৈখিক গতি কাক বোলে, এনেদৰে লিখিবা যে কোনো এটা বস্তুৱে যেতিয়া সৰল ৰেখাত গতি কৰে সেই গতিটোক সৰল ৰৈখিক গতি বুলি কোৱা হয়। উদাহৰণ তোমালোকে এইটো এনেদৰে লিখিব লাগিব, পোনবাটেৰে গৈ থকা মটৰ গাড়ীৰ গতি। তোমালোকে মটৰ গাড়ী দেখিবলৈ পাইছা, তেতিয়া মটৰ গাড়ীখনে পোনবাটেৰে গৈ থাকে, মানে চিধা চিধি গৈ থাকে, এতিয়া সেই গতিটোক সৰল ৰৈখিক গতি বুলি কোৱা হয়। সেনা বাহিনীৰ পেৰেড, ঠিক তেনেদৰে চাৰ্কাছত পোনৰছী এডালত খোজ কঢ়া বা গছৰ পৰা সৰি পৰা ফলৰ গতি আদিবিলাক হৈছে সৰল ৰৈখিক গতিৰ উদাহৰণ। এই উদাহৰণকেইটা আৰু দুটা তোমালোকে মনত ৰাখিবা, পৰীক্ষাত কেতিয়াবা সোধে। আনহাতে একা বেকা পথেৰে হোৱা গতিক বক্ৰৰৈখিক গতি বোলে। সৰল ৰেখাত গতি কৰে, মানে পোনে পোনে গতি কৰিলে কি গতি বুলি কোৱা হয়, সৰল ৰৈখিক গতি। যদিহে একা বেকা পথেৰে গতি কৰে, মানে ধৰি লোৱা মটৰ গাড়ীখন ইয়াতে আছে, ইয়াৰ পৰা এনেকুৱা ধৰণৰ বেকা হৈ আহি আকৌ এনেকুৱা ধৰণৰকৈ গ'ল, এইটো গতি কি বুলি কোৱা হয়, বক্ৰৰৈখিক গতি বুলি কোৱা হয়। মানে একা বেকা পথেৰে হোৱা গতিক বক্ৰৰৈখিক গতি বুলি কোৱা হয়। পখিলাবোৰ কেনেদৰে উৰে মন কৰিবাচোন, সিহঁতে একা বেকা পথেৰে উৰে। তোমালোকে পখিলা দেখা পোৱা ওচৰে পাজৰে, পখিলাবোৰক তোমালোকে ভালদৰে মন কৰি, সিহঁতে কি হয়, একা বেকা পথেৰে এনেকুৱা ধৰণে উৰে, গতিকে সেইবিলাকক কোৱা হয় বক্ৰৰৈখিক গতি বুলি। একা বেকা পথেৰে হোৱা গতিক বক্ৰৰৈখিক গতি। আৰু কোনো বস্তুৱে যদি সৰল ৰেখাত গতি কৰে, মানে পোনে পোনে গতি কৰে, তেতিয়া সেই গতিক সৰল ৰৈখিক গতি বুলি কোৱা হয়। এতিয়া চোৱা, বৃত্তীয় গতিৰ বিষয়ে দিছে। অলপ দীঘল ৰছী এডালৰ মূৰত সৰু শিলগুটি এটা ভালদৰে বান্ধি লোৱা, এতিয়া ৰছীডালৰ আনটো মূৰত ধৰি ঘূৰোৱা। এনেকুৱা ধৰণৰ এডাল দীঘল ৰছী ল'বলৈ দিছে। ৰছীডালৰ দুটা মূৰ থাকে, সৰু ৰছী ল'বা তোমালোকে, এটা মূৰত তোমালোকে হাতেৰে ধৰিবা আৰু আনটো মূৰত তোমালোকে এনেকুৱা ধৰণে শিলগুটিটো বান্ধি ল'বা ধুনীয়াকৈ। বান্ধি লোৱাৰ পিছত এই হাতত থকা যিটো মূৰ, এই মূৰটোৰে তোমালোকে ধৰি এনেদৰে শিলগুটিটো ঘূৰাবা ৰছীডালৰ সহায়ত। শিলগুটিটো কি হ'ব, এটা বৃত্তাকাৰ পথত ঘূৰিব, এনেকুৱা ধৰণৰ এটা বৃত্তাকাৰ পথত শিলগুটিটো ঘূৰা তোমালোকে দেখিবলৈ পাবা। এই গতিটোক বৃত্তীয় গতি বুলি কোৱা হয়। মানে বৃত্তাকাৰ পথেৰে ঘূৰা গতিক বৃত্তীয় গতি বুলি কোৱা হয়। তোমালোকে এইটো নিজে কৰি চাব পাৰা। এডাল এনেকুৱা ধৰণৰ ৰছী ল'বা, ৰছীডালৰ এটা মূৰত তোমালোকে শিলগুটি এটা বান্ধি ল'বা, বান্ধি লৈ ৰছীডালৰ আনটো মূৰত ধৰি তোমালোকে শিলগুটিটো ঘূৰাবা। ঘূৰালে যিটো তোমালোকে গতি পাবা, এনেদৰে ঘূৰাবা ছবিখনত দেখুওৱাৰ নিচিনা, সেই গতিটোক বৃত্তীয় গতি বুলি কোৱা হয়। ফেন এখনৰ যিকোনো এখন ব্লেডত বেলুন এটা বান্ধি দি ফেনখন চলাই দিয়া, বেলুনটোৱে বৃত্তাকাৰ পথত গতি কৰিব। পিছত ফেন এখনত, তোমালোকৰ সকলোৰে ঘৰত ফেন আছে, সেই ফেনৰ ব্লেড থাকে, সেই ব্লেডত মানে পাংখা যে থাকে সেইখন ব্লেড বুলি কৈছে, সেই ব্লেডত তোমালোকক এটা বেলুন বান্ধি দিবলৈ দিছে, যিকোনো এখন ব্লেডত বান্ধি দি ফেনখন লাহে লাহে তোমালোকক চলাবলৈ দিছে। তোমালোকে দেখা পাবা যে বেলুনটোৱে বৃত্তাকাৰ পথত ঘূৰিব, এনেকুৱা ধৰণৰকৈ ঘূৰিব ফেনখনত। সেই গতিটোক বৃত্তীয় গতি বুলি কোৱা হয়। পৃথিৱীৰ চাৰিওফালে জন্তুৰ ঘূৰণ আৰু সূৰ্যৰ চাৰিওফালে গ্ৰহসমূহৰ পৰিভ্ৰমণো বৃত্তীয় গতিৰে উদাহৰণ। গতিকে পৃথিৱীৰ চাৰিওফালে জন্তুৰ ঘূৰণ আৰু সূৰ্যৰ চাৰিওফালে যে গ্ৰহসমূহৰ পৰিভ্ৰমণ, সেইবিলাক হৈছে বৃত্তীয় গতিৰ উদাহৰণ। তোমালোকৰ প্ৰশ্নাৱলীৰ 2 নম্বৰৰ H নম্বৰটো দিছিলে যে বৃত্তীয় গতিৰ 3টা উদাহৰণ দিয়া। তোমালোকে এইখিনিতে পালা বৃত্তীয় গতিৰ উদাহৰণ, এইখিনি তোমালোকে লিখিব পাৰা।
এইকেইটা আছে পৃথিৱীৰ চাৰিওফালে জন্তুৰ ঘূৰণ আৰু সূৰ্যৰ চাৰিওফালে গ্ৰহসমূহৰ পৰিভ্ৰমণ হৈছে বৃত্তীয় গতিৰ উদাহৰণ। আৰু এটা প্ৰশ্ন দিছিলে 2 নম্বৰৰ যি নম্বৰটো যে সৰলৰৈখিক গতি আৰু বৃত্তীয় গতি কি? সৰলৰৈখিক গতি আৰু বৃত্তীয় গতি কি প্ৰশ্ন সুধিছিলে। গতিকে কোনো বস্তুৱে সৰলৰেখাত গতি কৰিলে সেই গতিটোক সৰলৰেখাত গতি বোলে, আৰু কোনো বস্তু যদি বৃত্তাকাৰ পথত ঘূৰে সেই গতিটোক বৃত্তীয় গতি বুলি কোৱা হয়। গতিকে ইয়াতে তোমালোকৰ উত্তৰবিলাক দিয়া আছে। তাৰপিছত দিছে ঘূৰ্ণন গতিৰ বিষয়ে। আমাৰ চৌপাশত অলেখ ঘূৰি থকা বস্তু আমি দেখোঁ, যেনে যান বাহনৰ চকা, ফেনৰ ঘূৰণ আমি সদায় দেখা পাওঁ। এনেধৰণৰ গতিক ঘূৰ্ণন গতি বোলা হয়। আমাৰ পৃথিৱীখনৰো ঘূৰ্ণন গতি আছে। এই গতিৰ বাবে দিন ৰাতি হয়। পৃথিৱীৰ এই ঘূৰ্ণন আমি কিন্তু অনুভৱ কৰিব নোৱাৰোঁ। তাই ঘূৰ্ণন গতি কাক বোলে চোৱা, তোমালোকৰ আশে পাশে চোৱা, তোমালোকে যান বাহন বা গাড়ী মটৰ চলা দেখিবলৈ পোৱা। গাড়ী মটৰত কি থাকে? চকা থাকে। চকাবিলাক কি হয়, যেতিয়া আমি গাড়ীখন চলাওঁ চকাবিলাক কি হয় ঘূৰিবলৈ ধৰে, বা ফেনখনৰ ঘূৰণ, ফেনখনৰ চুইচটো দিয়াৰ লগে লগে কি হয় ফেনখন ঘূৰিবলৈ ধৰে। গতিকে এইবিলাক হৈছে ঘূৰ্ণন গতিৰ উদাহৰণ, আৰু এনেধৰণৰ গতিকে ঘূৰ্ণন গতি বুলি কোৱা হয়। ঠিক তেনেদৰে আমাৰ পৃথিৱীখনৰো ঘূৰ্ণন গতি আছে। এই ঘূৰ্ণন গতি থকাৰ বাবে কি হয়, এটা সময়ত দিন হয়, এটা সময়ত ৰাতি হয়। কিন্তু পৃথিৱীৰ এই যিটো ঘূৰ্ণন গতি আমি অনুভৱ কৰিবলৈ নোৱাৰোঁ। তাৰপিছত পৰ্যাবৃত্ত গতিৰ বিষয়ে দিছে চোৱা। 1 মিটাৰ দীঘল টান সূতা এডালৰ এমূৰে শিলগুটি এটা বান্ধা। 1 মিটাৰ দীঘল টান সূতা এডাল ল'ব দিছে। সূতাডাল লোৱাৰ পিছত সূতাডালৰ এটা মূৰে তোমালোকক এটা শিলগুটি, এনেকুৱা ধৰণে শিলগুটি এটা বান্ধি ল'বলৈ দিছে। আনটো মূৰ এডাল ষ্টেণ্ডত ৰাখি ওলমাই দিয়া, আৰু আনটো মূৰ কি কৰিছে এডাল ষ্টেণ্ডত ৰাখি ওলমাই দিছে। এই সজ্জাটোক কি কোৱা হয়? দোলক বুলি কোৱা হয়। দোলকটো এটা ফাললৈ অলপ টানি নি এৰি দিলে ই দুলিবলৈ আৰম্ভ কৰে। সেই দোলকটো বান্ধি দিয়া দোলকটো যদি আমি এটা ফাললৈ এনেকৈ অলপমান টানি দিওঁ, তাৰপিছত কি হয় এনেকুৱা ধৰণে দুলিবলৈ আৰম্ভ কৰে। ধৰা দোলকটো ক স্থানলৈ টানি নি এৰি দিয়া হ'ল, তেতিয়া ই খ স্থানলৈ গৈ পুনৰ ক স্থানলৈ ঘূৰি আহিব। দোলকটোৰ এই অহা যোৱা বহু সময়লৈ চলি থাকে। আচৰিতভাৱে ক স্থানৰ পৰা গতি কৰি পুনৰ ক স্থানলৈ দোলকটো ঘূৰি অহা সময়খিনি সদায় একে থাকে। দোলকৰ এই গতিকেই পৰ্যাবৃত্ত গতি বুলি কোৱা হয়। যেনে দোলনত উঠি দুলি থকা শিশু এটাৰ গতি, আৰু ঘড়ীৰ কাঁটাৰ গতি হৈছে এই পৰ্যাবৃত্ত গতিৰ উদাহৰণ। এতিয়া প্ৰশ্ন দিছিলে 2 নম্বৰৰ আই নম্বৰ প্ৰশ্নটো পৰ্যাবৃত্ত গতিৰ উদাহৰণ দিবলৈ দিছে। গতিকে এইখিনিতে আমি পালো। ইয়াৰ পৰা তোমালোকে পৰ্যাবৃত্ত গতিৰ উদাহৰণ লিখিব পাৰা, যে দোলনত দুলি থকা শিশু এটাৰ গতি আৰু ঘড়ীৰ কাঁটাৰ গতি হৈছে পৰ্যাবৃত্ত গতিৰ উদাহৰণ। এই দোলনাখনলৈ মন কৰা, কোনোবাই যদি দোলনাখনৰ পিছফালে এনেকুৱা ধৰণে অলপমান আমাক ঠেলি দিয়ে, কি হয় দোলনাখন এবাৰ আকৌ ওপৰলৈ যায়, এবাৰ আকৌ সেই ঠাইখিনিলৈ যায়, এনেকুৱা ধৰণৰ অহা যোৱা কৰে। এই গতিটোক পৰ্যাবৃত্ত গতি বুলি কোৱা হয়। বা এনেকুৱা ধৰণৰ ৰছী এডালত তোমালোকে শিলগুটি এটা বান্ধি চাব পৰা। শিলগুটি বান্ধাৰ পিছত অলপমান তোমালোকে এনেকুৱা ধৰণে টানি দিবা, দিয়াৰ পিছত কি হ'ব শিলগুটি আকৌ আগৰ স্থানলৈ যাব, আকৌ এনেকুৱা ধৰণৰ কিছু সময় এনেকুৱা ধৰণৰ গতি গৈ থাকিব। এই যিটো গতি, এই গতিটোক পৰ্যাবৃত্ত গতি বুলি কোৱা হয়। আৰু এইবিলাকে হৈছে দোলক বা দোলনা হৈছে পৰ্যাবৃত্ত গতিৰ উদাহৰণ। তাৰপিছত দিছে চোৱা, একেলগে সৰলৰৈখিক আৰু ঘূৰ্ণন গতি। হেলনীয়াকৈ ৰখা বেঞ্চ এখনত বল এটা বগৰাই দিয়া। বলটো ঘূৰি ঘূৰি তললৈ নামি আহিব। মন কৰা বলটোৱে ঘূৰিও আছে আৰু একে সময়তে সৰল ৰেখাত তললৈ নামি আহিছে, অৰ্থাৎ ঘূৰ্ণন গতি আৰু সৰলৰৈখিক গতি, এই দুই ধৰণৰ গতিৰে বলটো গতিশীল হৈ আছে। এতিয়া এই হেলনীয়াকৈ ৰখা বেঞ্চখনলৈ মন কৰা। ইয়াতে কি আছে ক্ৰমান্বয়ে ওপৰ ফালে ওখ, কিন্তু এইফালে কি হয় চাপৰ। ইয়াতে যদি আমি এই এটা ফুটবলে ধৰা, ফুটবলটো যদি আমি ইয়াতে এৰি দিওঁ, দিলে কি হ'ব ফুটবলটো সৰলৰৈখিক গতিৰে নামি আহিব, মানে পোনে পোনে নামি আহিব। লগতে এই যিটো বল আছে বলটোৱে কি হ'ব ঘূৰি থাকিব, মানে বলটোৱে ইয়াৰ পৰা নামি আহোঁতে কি গতি হৈছে ঘূৰ্ণন গতি, মানে বলটো ঘূৰিও আছে লগতে পোনে পোনে আহিছে, মানে সৰলৰৈখিক গতিও হৈছে। বলটো কি কৰিছে ইয়াৰ পৰা ইয়াৰ পৰা বলটো ইয়ালৈ আহিবলৈ দিয়াত বলটো কি কৰিছে ঘূৰি আছে,
ঘূৰি থকাটো কি বুলি কয়? ঘূৰ্ণন গতি বুলি কোৱা হয়। আৰু কি হৈছে? সৰল ৰেখাৰে তললৈ নামি আহিছে, মানে পোনে পোনে তললৈ নামি আহিছে, সেইটো কি কোৱা হয়? সৰল ৰৈখিক গতি বুলি কোৱা হয়। এই দুই ধৰণৰ গতিৰে বলটো গতিশীল হৈ আছে, দুয়োটা কিন্তু একে সময়তে হৈছে, ঘূৰ্ণন গতি আৰু সৰল ৰৈখিক গতি। এনে গতিৰে গতিশীল বহুতো বস্তু আমাৰ চাৰিওফালে দেখা যায়। যান বাহনৰ চকাৰ গতি আৰু স্ক্ৰু ড্ৰাইভাৰেৰে পকাই থকা স্ক্ৰু এটাৰ গতিটো একে সময়তে সৰলৰৈখিক গতি আৰু ঘূৰ্ণন গতি থাকে। যান বাহনৰ চকাৰ গতি, যেনে ধৰা সৰলৰৈখিক মানে পোনে পোনে যিকোনো এখন যান বা মটৰ গাড়ীখনে পোনে পোনে যাই আছে, মানে কি হৈছে? সৰলৰৈখিক গতি হৈছে। কিন্তু এটা সময়ত কি কৰিছে, যিটো চকা আছে বাহনখনৰ, সেই চকাটোৱে ঘূৰি আছে, মানে ঘূৰ্ণন গতিও হৈছে। এইটোকে কৈছে যে একেলগে সৰলৰৈখিক গতি আৰু ঘূৰ্ণন গতি। বা আমি যে স্ক্ৰু ড্ৰাইভাৰ, তোমালোকে বহুতে চিনি পোৱা, স্ক্ৰু ড্ৰাইভাৰে যে পকাই থকা স্ক্ৰু এটাৰ গতিটো একে সময়তে আমি সৰলৰৈখিক গতি আৰু ঘূৰ্ণন গতি দেখিবলৈ পাওঁ। তাৰপিছত দিছে চোৱা, আমি কি কি শিকিলো। মানুহে স্থলপথ, জলপথ আৰু আকাশী পথেৰে এঠাইৰ পৰা আন ঠাইলৈ যায়। ভিন ভিন পথেৰে যাত্ৰা কৰিবৰ বাবে মানুহে বিবিধ যান বাহন সাজি লৈছে। মানে কি কৰে? স্থলপথ যেনে বাছ, ট্ৰাক বা ৰেলগাড়ী আদিৰে কি কৰে? এঠাইৰ পৰা আন ঠাইলৈ যায়। জলপথ যেনে নাও, জাহাজ, এইবোৰ জলপথ মানে পানীত চলা বাহন, এইবিলাকৰেও এঠাইৰ পৰা আন ঠাইলৈ যায় বা বয় বস্তু কঢ়িয়ায়। ঠিক তেনেদৰে আকাশী পথ যেনে উৰাজাহাজেৰে কি কৰিব পাৰোঁ? আমি কম সময়তে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰোঁ। আৰু ভিন ভিন পথেৰে যাত্ৰা কৰিবৰ বাবে মানুহে বিভিন্ন ধৰণৰ উন্নত যান বাহন সাজি লৈছে। ভ্ৰমণৰ সময় আৰু ব্যৱহাৰ কৰা বাহনৰ গতিবেগৰ ওপৰত নিৰ্ভৰ কৰি মানুহে দুখন ঠাইৰ মাজৰ দূৰত্বৰ বিষয়ে অনুমান কৰিব পাৰে। ভ্ৰমণৰ সময়, যেনে ধৰা তুমি ইয়াৰ পৰা তোমালোকৰ ঘৰৰ পৰা গুৱাহাটীলৈ যাব লাগে, তেতিয়া যদিহে তোমালোকে মটৰ গাড়ীৰে যোৱা, তোমালোকে 1 ঘণ্টাৰ প্ৰয়োজন হ'ব। বাছেৰে গ'লে হয়তো 1 ঘণ্টা 20 মিনিটৰ প্ৰয়োজন হ'ব। ঠিক তেনেদৰে যদি উৰাজাহাজত যোৱা যায়, আমি কম সময়তে মানে 15-20 মিনিট সময়তে সেই ঠাইখিনি গৈ পাম। গতিকে সেই যিখন বাহনেৰে আমি ঠাইখিনিলৈ যাম, সেই বাহনখনৰ গতিবেগ কিমান, মানে কিমান জোৰত বাহনখন চলিব পাৰে, তাৰ ওপৰত নিৰ্ভৰ কৰি মানুহে দুখন ঠাইৰ মাজৰ দূৰত্বৰ বিষয়ে অনুমান কৰি লয়। যেনে উৰাজাহাজেৰে গ'লে আমি কম সময়তে গৈ পাওঁ, গতিকে 20 মিনিট সময়ত গৈ পাম বুলি আমি কওঁ। কিন্তু মটৰ গাড়ীৰে গ'লে আমি 1 ঘণ্টা লাগিব বুলি কওঁ, বা বাছেৰে গ'লে বিভিন্ন অসুবিধা হ'ব পাৰে, যেনে জাম লাগিব পাৰে, গতিকে 1 ঘণ্টা 20 মিনিটমান সময় লাগিব পাৰে বুলি আমি অনুমান কৰিবলৈ পাৰোঁ। যিকোনো জোখমাখৰ বাবে এককৰ প্ৰয়োজন। সৰ্বসাধাৰণ মানুহে দৈনন্দিন জীৱনত প্ৰয়োগ কৰা কিছুমান দৈৰ্ঘ্যৰ একক হৈছে আঙুল, বেগেট আৰু হাত। আমি যিকোনো জোখমাখ কৰিবৰ বাবে, যেনে এই কিতাপখনে ধৰা কিমান দীঘল, প্ৰস্থ কিমান, বা এনেকুৱা ধৰণৰ উচ্চতা কিমান, এইবিলাক যদিহে আমি জুখিবলৈ বিচাৰোঁ, আমাক বিভিন্ন ধৰণৰ এককৰ প্ৰয়োজন হয়। গতিকে আগৰ দিনত মানুহে কি কৰিছিল? দৈৰ্ঘ্যৰ কিছুমান একক ব্যৱহাৰ কৰিছিল, সেয়া হৈছে আঙুল, বেগেট আৰু হাত। এইখিনিক 1 আঙুল বুলি কোৱা হয়। 1 বেগেট বুলি ক'লে এই যিটো আমাৰ বুঢ়া আঙুলি আছে আৰু মাজৰ যিটো মধ্যমা আঙুলি আছে, এই বুঢ়া আঙুলিটোৰ পৰা মাজৰ মধ্যমা আঙুলিটোলৈ বহলকৈ দিলে যিখিনি আমি দূৰত্ব পাওঁ, সেইখিনিক 1 বেগেট বুলি কোৱা হয়। আৰু 1 হাত বুলি ক'লে এই যিটো আমাৰ কিলাকুটি আছে আৰু আমাৰ যিটো মধ্যমা আঙুলি আছে, কিলাকুটিটোৰ পৰা মধ্যমা আঙুলিটোলৈকে যিমানখিনি দূৰত্ব আছে, সেইখিনিক 1 হাত বুলি কোৱা হয়। গতিকে এইবিলাক আগৰ দিনত মানুহে ব্যৱহাৰ কৰিছে। এইবিলাক ব্যৱহাৰ কৰাৰ এটাই অসুবিধা, এইবিলাক ব্যৱহাৰ কৰিলে সঠিক জোখটো আমি পাব নোৱাৰোঁ, কাৰণ কিছুমানৰ হাতখন সৰু হয়, কিছুমানৰ বহুত দীঘল হয়, সঠিক জোখটো আমি নাপাওঁ। সেইকাৰণে আজিকালি মানক একক ব্যৱহাৰ কৰা হয়, মানে সকলোৱে মানি লোৱা একক কিছুমান ব্যৱহাৰ কৰা হয়, যেনে ধৰা মিটাৰ, ফুট, এইবিলাক ব্যৱহাৰ কৰা হয়। যিবোৰ এককৰ সহায়ত জোখমাখ কৰিলে জোখমাখৰ মান সদায় আৰু সকলোৰে বাবে একে হয়, তেনে এককক মানক একক বোলা হয়। কুৱেশ্যন আছিলে তোমালোকক যে মানক একক কাক বোলে, এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আছিলে। আৰু 2 নম্বৰৰ ই নম্বৰটো মানক একক কি, বা মানক একক কাক বোলে, এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহে। কাক বোলে? যে যিবোৰ এককৰ সহায়ত জোখমাখ কৰিলে জোখমাখৰ মান সদায় আৰু সকলোৰে বাবে একেই হয়। তুমি যিটো জোখ কৰিবা আনৰ বাবে সেই জোখটো একেই হ'ব। যেনে 1 মিটাৰ বুলি ক'লে তোমাৰ যিখিনি জোখ হ'ব, আন কোনোবাই জুখিলেও সেইখিনিয়ে হ'ব। গতিকে সেই যিটো সকলোৱে মানি লোৱা একক আছে, যেনে মিটাৰ বা ফুট,
সেই এককবিলাকক মানক একক বোলা হয়, মানে সকলোৱে মানি লোৱা এককক মানক একক বুলি কোৱা হয়। দৈৰ্ঘ্যৰ জোখৰ বাবে দুবিধ মানক একক হৈছে মিটাৰ আৰু ফুট। স্কেল আৰু মাপনি ফিটাৰে দৈৰ্ঘ্যৰ জোখ জোখা হয়। মাপনি ফিটা দোকানত কিনিবলৈ পোৱা যায় বা মিস্ত্ৰীবিলাকে ব্যৱহাৰ কৰে, তোমালোকে দেখিবলৈ পোৱা। আৰু তোমালোকে যে ব্যৱহাৰ কৰা স্কেল, সেই স্কেলত দৈৰ্ঘ্যৰ জোখ মাখ কৰা হয়। আমাৰ জগতখন অলেখ গতিশীল আৰু অলেখ স্থিতিশীল বস্তুৰে ভৰা। গতিশীল বস্তু কাক বোলে? যিবোৰ বস্তুৱে গতি কৰি থাকে সেইবোৰক গতিশীল বস্তু বুলি কোৱা হয়। আৰু অলেখ স্থিতিশীল বস্তুৰে ভৰা, মানে স্থিতিশীল বস্তু কোনবিলাক? যেনে ধৰা তোমালোকৰ তুমি থকা ঘৰটো বা তোমালোকৰ দুৱাৰ মুখখন বা চোতালখন বা গছডাল, এইবিলাক হৈছে স্থিতিশীল বস্তু, মানে এঠাইতে সেইবিলাক থাকে। আজি য'ত আছে বস্তুটো 1 ঘণ্টা পিছতো তাতেই থাকিব। কিন্তু অলেখ গতিশীল বস্তু আছে, যেনে ধৰা আকাশত উৰি থকা চৰাইটো। 1 মিনিট আগত যদি এইখিনিত আছিল, 1 মিনিট পিছত ইমানখিনি মান আহিব। মানে কি কৈছে? সময়ৰ লগে লগে চৰাইটোৱে গতি কৰি আছে। বা ধৰা উৰাজাহাজখন, আকাশত উৰি থকা উৰাজাহাজখন বা ৰেলগাড়ীখন, ৰেলগাড়ী তোমালোকে দেখিবলৈ পোৱা, চলন্ত ৰেলগাড়ী বুলি লিখিব লাগিব গতিশীল বস্তুৰ উদাহৰণত। কাৰণ চলন্ত ৰেলগাড়ীখন মানে চলি থকা ৰেলগাড়ীখন যদিহে 1 মিনিট আগত এইখিনিত আছিল, 1 মিনিট পিছত আকৌ এইখিনি আহি পাব। মানে কি কৰিছে? সময় যিমানে গৈছে বস্তুটো গতি কৰি আছে, এঠাইতে থকা নাই। সেইকাৰণে সেইবোৰ বস্তু গতিশীল বস্তু বুলি কোৱা হয়। তাৰে কিছুমান বস্তু সকলো সময়তে গতিশীল আৰু কিছুমান সকলো সময়তে স্থিতিশীল। গতিশীল বস্তুবোৰৰ মাজত বিবিধ প্ৰকাৰৰ গতি দেখা যায়। কিছুমান বস্তু আকৌ একাধিক গতিৰে গতিশীল। গতিকে এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টোত। ইয়াৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে এইখিনিৰ উত্তৰৰ ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত পাবা, তাত ক্লিক কৰি তোমালোকে চাই ল'বলৈ পাৰিবা।